প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰৰ শ্ৰীচৰণত মই কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। লগতে আমাৰ মহান গুৰুজন আৰু গৰিমাৰ চৰণত সেৱা জনাইছোঁ। আজি এটা সুন্দৰ সাক্ষ্য দিবলৈ লৈছোঁ। সাক্ষ্যটো এনেধৰণৰ, মোৰ এটি সন্তান আছে, এতিয়া 8 বছৰ হ'ল। তাৰপিছত মই বহুত বিচৰাৰ পিছতো মোৰ দ্বিতীয় এটি সন্তান হোৱা নাছিলে। কিন্তু মই ঈশ্বৰক সদায় কওঁ, প্ৰভু সন্তান এটি দিয়া, সন্তান এটি দিয়া। গুৰু পিতাৰ ওচৰলৈ আহিলেও কওঁ, গুৰু পিতাই হ'ব বুলি কয়। তাৰপিছত যোৱাবাৰ এনেকুৱা জানুৱাৰী মাহত মই 25 চনৰ জানুৱাৰী মাহত মই মোৰ কাজিন এগৰাকীৰ সাক্ষ্য দিবলৈ আহিছিলোঁ। তাইও 5 বছৰমান বিয়া হোৱাৰ পিছত সন্তান হোৱা নাছিলে। সন্তান নোহোৱাৰ দেখি তাই মোক কৈছিলে। তেতিয়া মই পিতাই জাগৰণিক গীতসমূহ খুব সন্ধিয়া প্ৰাৰ্থনা কৰোঁ আৰু লঘোণবোৰত দি পেলাই ইয়াত সাক্ষ্য দিবলৈ আহোঁতে এই অডিটৰিয়ামৰ কিনাৰত ৰৈ থাকোঁতে পিতাই মোক সুধিছিলে, তুমি নাচিবা নেকি? মই পিতাইক কৈছিলোঁ, পিতাই নহয়, মই সাক্ষ্য দিবলৈহে আহিছোঁ। সাক্ষ্য দিবলৈ আহোঁতে পিতাই মোক কিনাৰেদি অহা যোৱা কৰি থাকোঁতে মই তেতিয়া এটাই ভাবিছিলোঁ যে, হে প্ৰভু, এইবছৰৰ শেষৰ ফাললৈকে যেন মোৰো এটা এনেধৰণৰ সাক্ষ্য সন্তান এটি হোৱা সাক্ষ্য এটা যেন মই দিবলৈ পাওঁ। তেনেধৰণে মই ভাবিছিলোঁ। আৰু সাক্ষ্যটো দি যোৱাৰ পিছতে মই জানুৱাৰী মাহত সাক্ষ্যটো দি যোৱাৰ পিছতে ফেব্ৰুৱাৰী মাহত ভগৱানে মোক এই সুন্দৰ হেৰিটো দিলে। তাৰপিছত মোৰ এতিয়া নৱেম্বৰৰ 24 তাৰিখে মোৰ এটি কন্যা সন্তান জন্ম হ'ল। আৰু আজি মই সন্তানটি লৈ আহিছোঁ আৰু এয়াই মোৰ সাক্ষ্য হৈছিলে। ধন্যবাদ।